নমস্কাৰ প্ৰিয় দৰ্শক শেষৰ খণ্ডত উপনীত হৈছো 6 মিনিট সময় পুনে প্ৰথমতে মই ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন তাৰ পিছত চক্ৰধৰ গগৈৰ ওচৰলৈ যাম বৰ্মন আপুনি ডক্টৰ বৰ্মন আপুনি শুনি আছিল সকলোৰে বক্তব্য কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব হয় সব মই ইতিমধ্যে মোৰ বক্তব্যখিনি মই উল্লেখ কৰিলোৱে এটা কথা সব যি দল সংগঠন বিলাকে রোহিঙ্গা মুছলমানক আশ্ৰয় দিবলৈ দাবী উত্থাপন কৰি আহিছিল সেই দল সংগঠন নেতাসকলৰ এতিয়া বাংলাদেশৰ হিন্দুক আশ্ৰয় দিব নালাগে বুলি কোৱাৰ কোনো নৈতিক অধিকাৰ নাই নেক্সট পইণ্ট বাংলাদেশত আজি ন্যায় বিচাৰি হিন্দু সমাজ ওলাই আহিছে হিন্দু সমাজে নিজৰ ভূমিত নিজৰ অধিকাৰ বিচাৰিব লাগিব আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰিব লাগিব এয়া এটা শুভ লক্ষণ বাংলাদেশ যেনেকৈ মুছলমানৰ বাংলাদেশ তেনেকৈ হিন্দুৰো এটা বিখ্যাত গান এইকেইদিন চলি আছে দেশটা তোমাৰ একাৰ নাকি ও দেশবাসী বন্ধ করো হিন্দুৰ ওপৰ হামলা সেই দেশখন সকলোৰে দেশ আৰু সেই দেশখন বাংলাদেশ সুস্থিৰ বাংলাদেশ ধৰ্ম নিৰপেক্ষ পন্থ নিৰপেক্ষ বাংলাদেশ সকলোৰে কাম্য নেইবাৰ হিচাপে বাংলাদেশ সুস্থিৰ থকাটো বাংলাদেশত মানৱতা জীয়াই থকাটো আমিও কামনা কৰো সকলোৱে কামনা কৰে কিন্তু এই বিষয়টো উদ্বেগৰ বিষয় আমাৰ কাৰণে আৰু বিশেষকৈ সৰ্বভাৰতীয় প্ৰেক্ষাপটত হিন্দু সুৰক্ষা দিয়াৰ যথেষ্ট অৱকাশ আছে দিব লাগিব সেয়া এক জাতীয় ৰাষ্ট্ৰীয় দায়িত্ব দেশৰ স্বাধীনতা আন্দোলনৰ এক অসম্পূৰ্ণ অধ্যায় কিন্তু অসমৰ ক্ষেত্ৰত মই ক'ব খুজো আমি সজাগ সতৰ্ক হৈ থাকিব লাগিব এই কাৰণে যে যি আজি মৌলবাদী উপাদান বিলাকে বাংলাদেশত মন্দিৰ জ্বলাইছে জিয়ৰী বুৱাৰীক আজি অপমান কৰিছে সেই একেই এলিমেন্ট বিলাকে শংকৰদেৱ কলাক্ষেত্ৰ জ্বলাইছিল অৰ্থাৎ অসমতো সেই এলিমেন্ট বিলাক সক্ৰিয় হৈ আছে আৰু অসমত জনগাঁথনি যত সলনি হৈ গৈছে ধুবুৰী গোৱালপাৰা বৰপেটা দৰং যিবিলাক ঠাইত জনগাঁথনি সম্পূৰ্ণৰূপে সলনি হৈ গৈছে সেইবিলাক ঠাইত মৌলবাদী জেহাদীৰ উত্থান ঘটা আমি দেখিবলৈ পাইছো জনগাঁথনি সুস্থিৰতা ঘূৰাই আনিব লাগিব ঘূৰাই অনাৰ স্বাৰ্থত ষ্ট্ৰেটেজি বনাব লাগিব অসমত অসমীয়াৰ নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব আৰু একে সময়তে অসমীয়াত্ব যদি ৰক্ষা কৰিব লাগে শংকৰ মাধৱৰ দৰ্শন ৰক্ষা কৰিব লাগিব অসম হিন্দু সংখ্যাগৰিষ্ঠ হৈ থাকিব লাগিব সেই কথা আমি পাহৰি গলে নহব হয় মই আপোনাৰ মন্তব্য ললো চক্ৰধৰ গগৈ ডাঙৰ আপোনাৰ ওচৰলৈ আহিছো শেষৰটো মন্তব্য মোৰ হাতত সময় বেছি নাই 4 মিনিট মান আছে আপোনাৰ প্ৰায় 1.5 মিনিটত প্ৰতিক্ৰিয়া মই ডক্টৰ বৰ্মন ডাঙৰীয়াৰ বক্তব্যখিনি শুনিলো তেখেতৰ বক্তব্যৰ নিশ্চয় তাৰ ভিতৰত এটা কাৰণ আছে মানে শৰণাৰ্থী অহাৰ লগে লগে এটা সংকাপ হৈ গৈছে যে বাহিৰৰ পৰা অহা মানুহখিনিৰ মাজত সব ভাল মানুহ আহিবনে নাহে এটুক লৈ হয়তো ডক্টৰ বৰ্মন চিন্তিত আৰু হেতু আমিও চিন্তিত নোহোৱা নহয় না বিজেপি নীতি আছিল যে হিন্দুসকল যদি নিৰ্যাতিত হয় ক'ত যাব ভাৰতলৈ আহিব আৰু সেই নীতি কেন্দ্ৰ কৰি সিএ আপোনালোকে সেটোৱে এটা নিৰ্যাতিত হলেও তাৰমানে আমি বিগত দিনৰ যেটো ইনফ্লাক্স আমাৰ অসমলৈ যিখিনি হল এই ইনফ্লাক্সটো আৰু শৰণাৰ্থীটো একে বস্তু নহয় শৰণাৰ্থীটো আপুনি ইন্টাৰনেশনালি এটো মানে স্বীকৃতি প্ৰাপ্ত যে আমি বিভিন্ন দেশত যেতিয়া ডাঙৰ ডাঙৰ সংঘাত বিলাক হয় ডাঙৰ ডাঙৰ বিপৰ্যয় আহে বেলেগ বেলেগ দেশৰ ইখন দেশৰ পৰা সিখন দেশলৈ সাগৰত নাওৰে পাৰ হৈ যোৱা আমি দেখিছো মানুহ সাগৰত নাওত ডুবি মানুহ মৰাও দেখিছো শৰণাৰ্থী গতিকে তেনেকুৱা ধৰণৰ ইন্টাৰনেশনালি কিছুমান নিয়ম আছে যেটো কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব হেতু মই বা বৰ্মন ডাঙৰীয়া কৈ দিলে মানুহ ইয়াতে ল'ব নোৱাৰে হেতু মুদিজিয়ে গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব যে শৰণাৰ্থী ল'ব বা নল'ব কিন্তু আমাৰ সংকাটো হৈছে যে শৰণাৰ্থীখিনি অহাৰ লগে লগেই যে ইয়াত আমাৰ সন্ত্ৰাসবাদটো ইয়াত বেছি হৈ যাব নেকি এটুক লৈ আমি নিশ্চিতভাৱে চিন্তিত কিন্তু মই তথাপিও এটা কথা কওঁ যে মানৱীয়তাৰ খাতিৰত যদি ভৱিষ্যতে কৰবাত অসমতে দিব বুলি কথা নহয় বেলেগ ৰাজ্যলৈ লৈ যাবগৈ পাৰে যদি দিব লগা হয় তো ভাৰতবৰ্ষখনটো ইমান সৰু নহয় এখন ৰাজ্য নহয় গতিকে বেলেগ ৰাজ্যলৈ লৈ যাবগৈ পাৰে কিন্তু এটা কথা ঠিক যে আমি যিখিনি মানুহ ভাৰতবৰ্ষৰ পৰা গৈ একালৰ ভাৰতবৰ্ষত এতিয়া বাংলাদেশত আছে সেই মানুহখিনিয়ে কিন্তু যিকোনো প্ৰকাৰে সুৰক্ষিত হৈ থাকিব লাগে তেওঁলোকৰ সভ্যতা সংস্কৃতি ধৰ্ম সকলোখিনি মান মৰ্যাদা ৰক্ষা কৰি বাংলাদেশত জীয়াই ৰাখিব পৰা এটা পৰিস্থিতি নিৰ্মাণ কৰাটো বৰ্তমান বাংলাদেশী চৰকাৰৰ এটা খুব প্ৰয়োজনীয় কাম হৈ পৰিছে গতিকে আমি হেকাৰণে হিন্দুসকল সুৰক্ষিত হৈ থাকক সংখ্যালঘু আটাইবোৰ মানুহ তাৰ সুৰক্ষিত হৈ থাকক এই কথাতে মই মোৰ ফালৰ পৰা কামনা কৰিছো সাইদুল আপুনি এটা পইণ্ট শেষৰটো পইণ্ট আপোনাৰ থাকি গৈছিল আপুনি কি ক'ব বিচাৰিছিল দুটা কথা এটা হৈছে কি বাংলাদেশৰ গোটেই বিষয়টো আমি লক্ষ্য ৰাখিছো ভাৰত চৰকাৰে লক্ষ্য ৰাখিছে আমাৰ বিশ্বাস ভাৰতৰ যেটো আজি দেশৰ ইন্টাৰনেশনাল এটা স্থিতি সেই স্থিতিৰে গোটেই বিষয়টো সমাধানৰ ক্ষেত্ৰত এটা বাট ওলাব দ্বিতীয় কথাটো হৈছে কি বাংলাদেশত 1974 ত প্ৰায় 97 লাখ হিন্দু মানুহ আছিল 1974 2022 হেতু হৈ গল প্ৰায় 1 কোটি 31 লাখ আৰু তাৰ বিপৰীতে মানে আমি মুছলমানৰ যেটো জনসংখ্যা পাছত এটা কাৰণ আছে 61 মানে 6 কোটি 10 লাখ আৰু 22 হৈছে 15 কোটি মানে মুছলমানৰ জনসংখ্যা প্ৰায় তাত 3 গুণৰ কাষলৈকে বাঢ়িছে আৰু
হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট কম গতিকে আমি যিটো এটা অংক কৰি সদায় দি আছো যে বাংলাদেশৰ জনসংখ্যা সংখ্যালঘুৰ যিটো স্থিতি এইটো কমি গৈ আছে জনসংখ্যাৰ যিটো ভলিউম সেইটো কিন্তু বাঢ়ি আছে কিন্তু পাৰ্চেন্টেজটো মানে এনেকুৱা হৈছে যে তাৰ যিটো মুছলমানৰ যিটো জনসংখ্যা বৃদ্ধি এইটো অস্বাভাৱিক জনসংখ্যা বৃদ্ধি যাৰ কাৰণে তাত হিন্দুটো দিনক সংখ্যা এই বিষয়টো মই এটা কথা ক'ব খুজিছো এই গোটেই বিষয়টো আমি বাংলাদেশৰ আভ্যন্তৰীণ কথাত কেতিয়াও মাত পাতিব নোৱাৰো কিন্তু তাৰ যিখিনি সংখ্যা আছে সেইখিনি আমাৰ কাৰণে এটা শংকা এইকাৰণে শংকা যদি তেওঁলোকে অসমলৈ আহে আমি অসমীয়া জাতিটো সংখ্যা লঘু হ'ম আৰু সেই শংকাটোৰ কাৰণে আমি এটা কথা বিচাৰো 100% ভাৰত অসমীয়া মানুহ হিচাপে বাংলাদেশত প্ৰতিগৰাকী হিন্দুৰ নাগৰিকত্ব অক্ষুণ্ণ থাকক আৰু লগত তাৰ যিটো সুৰক্ষা এইটো দায়িত্ব ভাৰত চৰকাৰে লওক গতিকে মই অনুষ্ঠান সামৰিব লাগিব মই সকলোৰ ওচৰলৈ শেষৰ দুখণ্ডত যাব নোৱাৰিলোঁ ক্ষমা বিচাৰিছোঁ অনুষ্ঠান সামৰিব লাগিব কিন্তু এই যি পেনেলৰ পৰা গৰিষ্ঠ সংখ্যক এক মন্তব্য কৰিলে শৰণাৰ্থীসকলক অসমত স্থান দিব নালাগে আৰু সেই শৰণাৰ্থীসকলক স্থান দিয়া নিদিয়াটো কেন্দ্ৰীয় চৰকাৰৰ কথা সৃষ্টি হোৱা পৰিৱেশ যাতে নহয় বাংলাদেশৰ শৰণাৰ্থী সৃষ্টি হোৱাৰ পৰিৱেশ যাতে নহয় বাংলাদেশৰ যিসকল হিন্দু বা অন্য সংখ্যালঘুসকল তেওঁলোকে যি আত্মনিয়ন্ত্ৰণ বা তেওঁলোকে যি সন্মানেৰে থকাৰ যি এক পৰিৱেশৰ সৃষ্টি হ'ব লাগে মই অনুষ্ঠান সামৰিব লাগিব মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে চক্ৰধৰ গগৈ ডাঙৰীয়া হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া তুলৰাম গগৈ ডাঙৰীয়া ছাইদুল ইছলাম ডাঙৰীয়া ভাস্কৰ বৰুৱা ডাঙৰীয়া আৰু ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক এই চিন্তাৰ সমলৰ অনুষ্ঠান সামৰিছোঁ শুভৰাত্ৰি